हेलो गाइज आशा करूँ सकलोए भाले आछे। এই ভিডিওটো দিওঁতে পিছে মোৰ অকণমান লেট হ'ল। আমি ভণ্টিহঁতৰ লগত অকণমান পূজা চাবলৈ আহিলোঁ। পূজা মণ্ডপৰ বাহিৰত আমাৰ মৰমৰ জুবিনদাক এনেদৰেই সজোৱা হৈছিল। তাৰ পিছতেই মই অকণমান মাৰ ওচৰলৈ আশীষ ল'বলৈ বুলি যাতে মায়ে আমাৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে, তাৰ কাৰণে মাৰ ওচৰত আশীষ ল'লোঁ। এয়া আমাৰ মৰমৰ জুবিনদাক আকৌ এনেদৰে ৰখা হৈছে পূজা মণ্ডপৰ সন্মুখত। আমি তাৰ পৰা ওলাই আহি অকণমান আন এখন পূজা মণ্ডপলৈ বুলি ওলালোঁ। এয়া ৰাস্তাত দেখিছে নহয়, প্ৰায় মানুহৰ ভিৰ কম বুলি ভাবোঁ। এয়া আমাৰ সোণাপুৰৰ পূজা। এয়া চাওক, পূজা বুলিলেতো লাইট আৰু মেইন লাইট জকজমকতাৰ আকৰ্ষণ। তাৰপিছত আকৌ আমি আহি পালোঁ আন এখন পূজা মণ্ডপলৈ। ইয়াত চলি আছে মাৰ আৰতি চলি আছে। আকৌ মাৰ ওচৰলৈ আমি আশীৰ্বাদ ল'বলৈ ওলালোঁ। মায়ে তেওঁলোককো আশীৰ্বাদ দিয়ে অহা বছৰলৈ আকৌ মায়ে পুনৰ আমাৰ মাজলৈ ঘূৰি আহে আৰু আমাক আশীৰ্বাদ কৰে জীৱনত আগুৱাই যাবৰ কাৰণে। তাৰ কাৰণে মাৰ চৰণত আশীষ ল'লোঁ। তাৰপিছতেই অকণমান ৰাস্তাৰে বজাৰখন পূজাৰ যিটো বজাৰ অকণমান আপোনালোকক শ্বেয়াৰ কৰিলোঁ। লগতে এইবোৰ আপোনালোকে খাব পাৰে। এনেকৈ ম'ম' আছে, ফুচকা আছে আৰু যিমান পাৰে আৰু সিমান খাব পাৰে। দেখিছেই এই পূজা মণ্ডপৰ ভিতৰখন অকণমান ভিৰ হৈছে। এয়া আমাৰ চাহ বাগিচাৰ পূজা মণ্ডপ। আপোনালোকৰ কিছু দৃশ্য শ্বেয়াৰ কৰিলোঁ। এয়া পূজাৰ ওচৰতে থকা বজাৰখন, আপোনালোকে যি পাৰি ল'ব পাৰে। তাৰপিছতেই আমি আহিলোঁ অকণমান পেট পূজা কৰিবৰ কাৰণে। আৰু পেট পূজা কৰি আমি ঘৰলৈ গ'লোঁ সকলোৱে।